আজি আহিছোঁ এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টোত মই আজি এই টয়লেট, বাথৰুম আৰু পেচাব ঘৰ এই তিনিটা ৰুমৰ টাইলছ লগোৱা কামখিনি আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব মোৰ কামখিনি কেনেকুৱা হৈছে। আৰু এতিয়া মই টয়লেটটোৰ ফ্ল'ৰত টাইলছ লগাই আছোঁ। দেৱালত টাইলছটো মই আগতে লগাই থৈছিলোঁ আৰু টাইলছটো লগাওঁতে আপোনালোকে এনেদৰে স্কেল মাৰি ল'ব, স্কেল মাৰি চাই ল'ব টাইলছটো সমান হৈছে নে নাই। এতিয়া মই তলৰ ষ্টেপটোৰ টাইলছটোৰ জোখ লৈ আছোঁ। এইটো আপোনালোকে চাওক, জোখটো আৰু কাটিংটো আপোনালোকে বুজি পাব লাগিব। এইটো যিমানখিনি আপোনালোকে গেপ দেখি আছে, এই গেপটো আপোনালোকে ফিটাই দি জুখি ল'ব আৰু ভালদৰে এইটো চিন দি ল'ব, স্পেচ কলমেদি হওক বা অন্য এনেকুৱা কলমেদি হওক। যদিহে আপোনালোকৰ জোখ আৰু কাটিং ভালদৰে হৈ যায়, তেতিয়াহ'লে কামখিনিও দেখাত ভাল হ'ব আৰু কামটো বহুত মজবুতো হ'ব। ইয়াতে মই 1.5 ইঞ্চি পাইছোঁ জোখটোত আৰু এইটোত 1.5 ইঞ্চিত মই চিন ৰাখিছোঁ আৰু ইয়াতে ৰাইবিটটো আছে, ৰাইবিটটো 1 চোটা আছে আৰু এইটো ৰাইবিটটো চিন দি আছোঁ। আৰু আপোনালোকে মোৰ টাইলছৰ কাটিংটো চাই ল'ব কেনেকুৱা হয়। এতিয়া মই টাইলছটো কাটি ল'লোঁ, এতিয়া ফিটিং কৰিম আৰু চাওক আপোনালোকে কেনেকুৱা ফিটিংটো কেনেকুৱা হৈছে চাই লওক, কাটিংটো কেনেকুৱা হৈছে। আৰু মই দেখিছোঁ বহুত জেগাত এনেকুৱাকৈ মানে কাটি নলয়, এইটো চিধা চিধি কাটি পেলাই টুকুৰাবিলাক বেলেগ বেলেগকৈ কাটি পেলাই লগাই দিয়ে, কিন্তু এইটো ভাল নহয় কামটো। কাৰণ যিমানে সৰু টুকুৰা হ'ব সিমানে উঠি যোৱাৰ চান্স থাকে। বাথৰুমটোৰ দেৱালৰ টাইলছবিলাক লগাই আছোঁ। এতিয়া বাথৰুমৰ দেৱাল টাইলছখিনি যেতিয়া লগা হৈ যাব, মই
ফ্ল'ৰৰ কামখিনি আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই বাথৰুমৰ ফ্ল'ৰটোত আহিছোঁ আৰু মই বাথৰুমৰ এই কণাৰ এই পিচ মই কাটি লৈছোঁ প্ৰথমতে, আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো। মই ঠিক এই 6 ফুট লম্বাটো এনেকৈ পাৰি লৈছোঁ টাইলছটো, আৰু মই কণাৰ পিচ ফিটিং কৰি আছোঁ খলা দি পেলাই, আৰু এই পিচ মই দানিছোঁ। এতিয়া এই পিচ লগাই ল'ম। এনেকৈ মই এই লাম্বা লাইনটো কমপ্লিট কৰি ল'ম। তাৰপিছত মই বহলটোলৈ আহিম। বহলটোত মই 5.5 ফুট দিছোঁ, আৰু এই বহলটো মই এটা লাইন কমপ্লিট কৰি ল'ম। তাৰপিছত মাজৰ যিখিনি থাকে এইখিনি আপোনাৰ লগোৱাৰ কাৰণে সুবিধাও হ'ব, আৰু জইনবিলাকো বহুত সুন্দৰ হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। আৰু এতিয়া মই ফ্ৰণ্টৰ দেৱালখনলৈ আহিছোঁ। এই দেৱালখনৰ কমপ্লিট টাইলছ আছে, আৰু এতিয়া মই টাইলছখিনি লগাই আছোঁ। আপোনালোকে টাইলছটোৰ কালাৰটো, ডিজাইনটো ভাল লাগিছেনে নাই, যদি ভাল লাগিছে কমেণ্টত জনাব। আৰু মই এইখিনি হোৱাৰ পাছত মোৰ কাম বাকী থাকিব এটা তলৰ ষ্টেপ, এই আপোনালোকে যিটো ষ্টেপ দেখি আছে। আৰু এতিয়া মই তলৰ ষ্টেপটোৰ কাম কৰিব ওলাইছোঁ। আৰু প্লাষ্টাৰটো মই 2টা বজাতে কৰি ৰাখিছিলোঁ। যিমানখিনি পাৰোঁ টাইলছ লগাই আছোঁ। আন্ধাৰো হ'ল, আজিকালি 5:30 আন্ধাৰ হৈ যায়। আৰু যিখিনি কাম বাকী থাকিলে এই কামখিনি আমি অহাকালিয়ে কৰিম। আৰু তাৰে নেক্সটৰ দিনা ৰাতিপুৱাই আমি আহিলোঁ 2জন, আহি পেলাই যিখিনি টাইলছ লগাব আছিলে এইখিনি লগাই ল'লোঁ। আৰু চেৰিটো ভালকৈ চাফা কৰা নাই, চেৰিটো চাফা কৰি ল'লোঁ। আৰু এতিয়া আমি অলপ জইনবিলাকত হোৱাইট চিমেণ্ট লগাম। এইখিনি লগোৱা হ'লে আমাৰ কামখিনি কমপ্লিটেই হ'ব। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তো আজিলৈ ইমানেই, ধন্যবাদ।